এই জয়ন্ত মল্ল বৰুৱাক জুবিন দাই এনে গৰু বুলি কোৱা নাই আচলতে তেওঁ আমাৰ জাতীয় মুভমেণ্টক আজি নৎসাত কৰি দিলে গোটে অসমৰ কোটি কোটি ৰাইজে জুবিন দাক ভাল পোৱা মানুহে সদায় ন্যায় বিচাৰি আছে এই ন্যায় বিচৰা মানুহবিলাকক নকল বুলি ক'বলৈ এই জয়ন্ত মল্ল বৰুৱা কোন আচলতে গৰুহে জুবিন দাই কৈছে এই কথা আমি কোৱা কথা নহয় মানে এই জুবিন দাৰ মৃত্যুৰ পাছত গুৱাহাটী এয়াৰপৰ্টত যি ধৰণে মানুহ সমবেত হ'ল 10 পৰা 15 লাখ মানুহ আপোনাৰ ইয়াত সৰু সজাত সমবেত হ'ল প্ৰতিদিনে আমাৰ সোণাপুৰৰ জুবিনদাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহে জুবিনদাৰ ন্যায় বিচাৰি আছে সেইসকল আচলতে বিজেপিৰ মতে প্ৰকৃত অনুৰাগী নহয় আজি তেওঁলোকৰ প্ৰকৃত অনুৰাগীবিলাক আমি দেখিলো মানে যিসকলক তাত আমাৰ জুবিন প্ৰাণৰ জুবিন বুলি শ্লোগান দিবলৈ কৈছে যিবিলাকক আমি জুবিনৰ অনুৰাগী বুলি ক'বলৈ কোৱা হৈছে তেওঁলোকে নিজে নাজানে আচলতে কিয় সেই ন্যায় সমাবেশত তেওঁলোকে আহিছে আজি ভাইৰেল হৈ আছে যে এগৰাকী ব্যক্তিয়ে কৈছে যে বুথৰ বিজেপিৰ কোনোবা সভাপতিয়ে তেওঁক মাতি আনিছে বিজেপিৰ সভা বুলি গতিকে সেইবিলাক যে ভুৱা নিজে প্ৰমাণ কৰি দিলে আজি গতিকে বিজেপিয়ে নিজকে জুবিন অনুৰাগী বা ময়ো জুবিন বুলি ক'লে সেইটো পৃথিৱীত কোনোবা বিশ্বাস কৰিব নেকি সেইটো কেতিয়াও নকয় আৰু কমল কুমাৰ মেধিয়ে যিটো কথা কৈছে যে ন্যায়পালিকাৰ ভূমিকাত আমাৰ নিচিনা জুবিন দাক ভাল পোৱা মানুহবিলাকে যেতিয়া আচলতে মাত মাতিছো এতিয়া ন্যায়পালিকা নেকি বুলি যে আমাক যে প্ৰশ্ন খুদিছে আজি অলপ দিনৰ আগত মুখ্যমন্ত্ৰীয়ে নিজে জুবিন দাক ন্যায় দিলো তুৰন্ত ন্যায় দিলো বুলি কৈ দিলে তেওঁ ন্যায়পালিকা নেকি মুখ্যমন্ত্ৰী ন্যায়পালিকা নেকি তুৰন্ত ন্যায় দিলো বুলি কোনে কৈছিলে কমল মেধিয়ে এই ষ্টুডিঅ'ত বহি আজি কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই আচলতে জুবিন দাক কোনে হত্যা কৰিলে জুবিন দাক অসমৰ পৰা মাতি নিলে ছিংগাপুৰলৈ কোনে কাৰ পৃষ্ঠপোষকতাত গোটেই অনুষ্ঠানটো চলিছিলে আৰু হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবলৈ গৈছিলে জুবিন দা তাৰ পাছত এই পবিত্ৰ মাৰ্ঘেৰিটা কি কয় আজি এই মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ জুবিন দাক বিদেশলৈ তেওঁ নিজে বিদেশ ৰাজ্যমন্ত্ৰী তাৰ পাছতো জুবিন দাক যে কোনো ধৰণৰ ব্যৱস্থাপনা কৰি নিদিলে কেনেকৈ জুবিন দাই তাত কটাইছে জুবিন দাই খাইছে নে শুইছে নে সেই খবৰটো তেওঁ নৰাখিলে গতিকে সেই মানুহজন লগে লগে আচলতে হত্যাকাৰীৰ অংশীদাৰ গোটেই পবিত্ৰ মাৰ্ঘেৰিটা এই মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকে যিহেতু জুবিন দাক হত্যা কৰা এই ব্যক্তিসকলৰ লগত তেওঁলোক চামিল হোৱা মানুহ গতিকে চামকানু মহন্ত বেলেগ মানুহ নহয় চামকানু মহন্ত আজি পবিত্ৰ মাৰ্ঘেৰিটা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকবিলাক ৰিণিকী ভূঞা শৰ্মাও তাত আছিলে বুলি কৈছিলে সেই কথা কিন্তু ক্লোজ হ'ল চেপ্টাৰটো তাত বোলে জুবিনদাৰ আপোনাৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব' অনুষ্ঠিত হোৱাৰ বাতৰিও পৰিৱেশন হৈছিলে সেইবিলাক হৈছিল নে নহৈছিল সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে নিদিলে নহয় সেই চেপ্টাৰটো ক্লোজ কৰি দিয়া হ'ল গতিকে ৰ'ব ইমান সোনকালে কেতিয়াও আমি আমাৰ কথাটো ৰাখিব নোৱাৰিম আৰু আপোনালোকে যিটো কথা কৈছে এতিয়া জুবিন গাৰ্গৰ নতুন অনুৰাগী কিছুমান যে আহিছে বৰুৱাক জুবিন দাই এনে গৰু বুলি কোৱা নাই আচলতে তেওঁ আমাৰ জাতীয় মুভমেণ্টক আজি নৎসাত কৰি দিলে গোটে অসমৰ কোটি কোটি ৰাইজে জুবিন দাক ভাল পোৱা মানুহে সদায় ন্যায় বিচাৰি আছে এই ন্যায় বিচৰা মানুহবিলাকক নকল বুলি ক'বলৈ এই জয়ন্ত মল্ল বৰুৱা কোন আচলতে গৰুহে জুবিন দাই কৈছে এই কথা আমি কোৱা কথা নহয় গতিকে তেওঁলোকে ইয়াত ভুৱা নাটক কৰিবলৈ আহিলে অসমৰ ৰাইজে কেতিয়াও বিশ্বাসত নলয় আৰু আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে বক্তব্যবিলাক দি থাকে বিভিন্ন সময়ত জুবিন দাৰ মৃত্যুৰ পাছত তেওঁৰ বক্তব্য প্ৰতিদিনে সলনি হৈ থাকে প্ৰথমতে ক'লে জুবিন দাৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত মই কমল মেধিক প্ৰশ্ন উত্থাপন কৰিছোঁ আজি তেওঁ যিহেতু আহিছে বিজেপিক ৰিপ্ৰেজেণ্ট কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ জুবিন দাৰ ন্যায় তদন্ত চলি থকাৰ সময়ত এই সময়ছোৱাত জাষ্টিছ ফৰ জুবিন গাৰ্গ বা ন্যায় বিচাৰি থকাটো দুৰ্ভাগ্যজনক অসমখনক পিছুৱাই নিব বুলি কৈছে তাৰ উত্তৰটো দিয়ক পাৰিব দিব অসমখনক পিছুৱাই নিছে বুলি কৈছে দিবলৈ দিয়া মই আজি ৰাজপথলৈ যিকেইটা কথা কৈ আছা এটাও চাইণ্টিফিক কথা নহয় আজি প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিব আহিবলৈ চিঞৰি কথা নহয় আমি ডাইৰেক্ট যিটো হৈছে সেইটোকে আমি কৈ আছো আৰু আপোনালোকে দেখিছে ৰাজনীতি তেওঁ নিজে কৰি আছে আৰু বেলেগক বদনাম দি আছে আৰু আমি দেখিছো যে জুবিনদাৰ কথাই ভুল আৰু আপুনি মোক কৈ আছে যে আপুনি উত্তৰ দিব পাৰিব মই সময় দিয়াৰ প্ৰতিটো কথা আচলতে প্ৰথমবাৰ দেখিলো যে জুবিন মই আপুনি ন্যায়াধীশ হৈ ইয়াত বহি জুবিন অনুৰাগী দি দিলে মানে আপোনাক এৰেষ্ট কৰিব লাগে কাক মই জুবিন অনুৰাগী বুলি আপুনি ন্যায়াধীশ আজি ন্যায়াধীশ 3 কোটি আপুনি আদালতে নিজে জুবিন বুলি কেতিয়াও কোৱা নাই মই জুবিনক ভাল পাওঁ বুলি কৈ কোনেও প্ৰতিক্ৰিয়া দিবলগীয়া জুবিনক আপোনালোকে ভাল পায় আমি ভাল নাপাওঁ কেৱল আপোনালোকৰ তাত পেটেণ্টটো আছে আপোনালোকৰ কেৱল বিজেপিয়ে কিয় ক'বলগীয়া হ'ল মই জুবিনক আপোনালোকৰ তাতে আছে বিজেপিক বাদ দি অসমৰ মানুহবিলাক জুবিনৰ অনুৰাগী নহয় আপোনালোকে নিজে নিজক মইহে অনুৰাগী বুলি কিয় দেখুৱাইছে অসমৰ ৰাইজেতো কোনোদিনে মই অনুৰাগী বুলি 15 লাখ যে মানুহ হৈছিলে তাক বিজেপিৰ মানুহ কিমান আছিল
দৰ্শকৰ মানুহ কিমান আছিলে বিজেপিৰ মানুহ নাই বুলি কোনেও কোৱা নাই এইটো নিজে নিজে বিজেপিয়ে কৈ আছে নিজে নিজে তেওঁলোকে সেই প্ৰশ্নটো নিজৰ মনলৈ আনি এই কথাটো ৰাইজৰ মাজলৈ এৰি দিছে চিঞৰ বাখৰ নহয় ডাইৰেক্ট কথা বিজেপিয়ে নিজে কৈছে ভুল কথা ভুল কথাটো কি কৈছে মোৰ হলনে উত্তৰ জুবিন আপুনি যে উত্তৰ বিচাৰি আছে উত্তৰটো দিউনে নাই ইয়াত সকলো মানুহ ঠিক আছে উত্তৰটো কমলদাৰ পৰা লওঁ এগৰাকী মানুহ উত্তৰ বিচাৰিলে উত্তৰটো লৈ লওক এগৰাকী মানুহ হত্যা কৰাৰ পাছত জুবিন অনুৰাগী হলেহে এই হত্যাৰ বিৰুদ্ধে আপোনাৰ কোনে জাষ্টিস বিচাৰিব নোৱাৰিব নেকি তেনেকুৱা আইন কানুন আছে নেকি কৰবাত কি কথা ক'বলৈ জুবিন অনুৰাগী কি কথা ক'বলৈ আহিছে আপুনি কাক দম দিবলৈ আহিছে দম দিয়া নাই জুবিন অনুৰাগী নহলে কি ক'বলৈ আহিছে নহলে জুবিন অনুৰাগী আপোনাৰ জুবিনদাৰ হত্যা কৰাৰ পাছত অন্যায় হোৱাৰ পাছত তাৰ ন্যায় জুবিন অনুৰাগীয়েহে কৰিব পাৰিব নেকি